এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমানে শয্যাগত এগৰাকী দশম মানৰ ছাত্ৰী বটদ্ৰৱাৰ দলংঘাটৰ নিবাসী ছাত্ৰীগৰাকীৰ নাম অৰ্চনা বৰদলৈ অহা বছৰ অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৰিয়াগাৰে ছাত্ৰীগৰাকী অৱতীৰ্ণ হ'ব পাৰে নে নোৱাৰে সেয়া হৈ পৰিছে সন্দেহৰ বিষয় হায়দৰাবাদৰ এক প্ৰতিষ্ঠানত শ্ৰমিক বৃত্তিত নিয়োজিত হৈ পৰিয়ালটো কোনোমতে চলোৱা অৰ্চনাৰ পিতৃৰ মূৰত এতিয়া খৰক ভাগি পৰিছে কিয়নো চিকিৎসাৰ নামত ইতিমধ্যে এক প্ৰকাৰ ঘৰবাৰী উচন হ'ল পৰিয়ালটোৰ যোৱা ছমাহ ধৰি এইখন টেবুলত কোনেও আউৰোৱা নাই অসমীয়া সাহিত্যৰ পাঠ অথবা সমাধান কৰা নাই বীজগণিতৰ সূত্ৰ যোৱা ছমাহ ধৰি ঘূৰা নাই এইখন চাইকেলৰ চকা পেডেলত ভৰি থোৱা নাই ইয়াৰ গৰাকীয়ে কাৰণ যোৱা ছমাহ ধৰি চাইকেলখনৰ গৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান শয্যাগত নাম অৰ্চনা বৰদলৈ উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী অৰ্চনা বয়স মাথো 14 বছৰ মই আঙুলৰ আগত জনাইছো যে মোক এই আৰ্থিক অৱস্থাটো একেবাৰে বেয়া মোক যাতে ভাল ডক্টৰজনক দেখাই চিকিৎসাটো কৰিবলৈ অনুৰোধ জনাইছো মোৰ জ্বৰ মূৰৰ বিষটো বেছি উঠে আজি 6 মাহমান ধৰি স্কুল যাবলৈ পৰা নাই বটদ্ৰৱাৰ দলংঘাট শান্তিপুৰ নিবাসী ৰূপেন বৰদলৈ আৰু জুনমণি বৰদলৈৰ প্ৰথম কন্যা অৰ্চনা যোৱা 6 মাহ ধৰি আক্ৰান্ত এক জটিল ৰোগত পিতৃ ৰূপেন বৰদলৈ জীৱন জীৱিকাৰ তাগিদাত সুদূৰ হায়দৰাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত শ্ৰমিক ৰূপে কৰ্মৰত বুকুত অনেক সপোন বান্ধি জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আনুষ্ঠানিক পৰীক্ষা দিবলৈ সাজু হৈছিল অৰ্চনা কিন্তু নিয়তিৰ কি কৰুণ পৰিহাস আদবাটতে স্তব্ধ হৈ পৰিল অৰ্চনা জয়ন্ত হাজৰিকা ছাৰক দেখুৱালো ছাৰে ক'লে তাৰপিছত এনেকা বেজি দিব লাগিব 7টা বেজি দিয়াৰ পাছত ব্লাড দিব লাগিব 4 বটলমান তাৰপিছত ব্লাড দিয়াৰ কথাটো ক'লে পিছত এইফালে শাৰীৰিক অৱস্থা ইমান ভাল নহয় আমাৰ ইমান টকা পইচা নাই দিন হাজিৰা কৰা মানুহ এতিয়া পাই পইচা অসুবিধা দে মই এতিয়া তাক ভালকৈ ট্ৰিটমেণ্ট কৰিব পৰা নাই সিদিনালৈকে সমনীয়াৰ লগত দেউদি ফুৰা ছোৱালীজনী আজি আনৰ সহায় নোলোৱাকৈ লৰচৰ কৰিব নোৱাৰে তাইৰ চিকিৎসাৰ নামত উচল হ'ল পৰিয়ালটিৰ খেতি মাটি পৰ্যন্ত আমাৰ খেতি মাটি একেবাৰে নাইকিয়া হ'ল এতিয়া যিকণ আছিলে বিক্ৰী কৰিলৈ ছোৱালীজনীক লগতে পাই পইচা আদায় হ'ল উপায়হীন পৰিয়ালটিয়ে এতিয়া চকুলোৰে বাট নেদেখা হৈছে শয্যাগত কিশোৰীগৰাকীক সন্মুখত লৈ চাই থকাৰ বাহিৰে যেন আন একো উপায় নাই পৰিয়ালটিৰ ইফালে অৰ্চনাৰ সমনীয়াসকলে পাৰ্শ্বৱৰ্তী সাপ্তাহিক বজাৰখনত তেওঁৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহ কৰিছে মই তাৰ স্কুল যাবলৈ পৰা নাই 6 মাহৰ বেমাৰ হৈ থকাৰ কাৰণে সেইকাৰণে মই ৰাইজক সকলোকে অনুৰোধ জনাইছো যে তাৰ যাতে বেমাৰটো সোনকালে ভাল হয় আমাৰ ছোৱালীখিনি সকলোৱে বজাৰ কালেকশ্যন কৰি পইচা উঠাইছিলো তাৰ পৰা নগালৈ লৈ গৈছে নগাত নৰখালে পাৰ্য মানে সহায়ৰ হাত আগবঢ়াইছে ওচৰ চুবুৰীয়ায়ো কিন্তু সেয়া পৰ্যাপ্ত নহয় এতিয়া অৰ্চনাৰ পিতৃ মাতৃ আৰু ৰাইজে কাতৰ আহ্বান জনাইছে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাক কণমানিজনীৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে বিধায়িকাগৰাকীয়ে এক উচিত পদক্ষেপ গ্ৰহণ কৰে এয়াই পৰিয়ালটিৰ লগতে স্থানীয় ৰাইজৰ আশা তাকে মোক জনালে যে বাপেহী ছোৱালীজনী মোৰ কি হৈছে আপুনি এবাক চাওক গাঁৱৰ যুৱক সংঘৰ ল'ৰা ছোৱালীলৈ গ'লো গৈ মই সিহঁতক আপত্তি কৰিলো যে ছোৱালীজনী আমাৰ গাঁৱত এনেকুৱা এটা মাৰাত্মক বেমাৰ ভুগি আছে এতিয়া তাইৰ উপায় কি কৰিবি তাৰপৰা ল'ৰাবিলাকে কালেকশ্যন কৰিলে গাঁৱৰ কিছুলোকেও বহুত সহায় কৰিছে কৰি সেইখন মাৰ্চি হস্পিটেললৈ লৈ গ'লো জয়ন্ত ছাৰক দেখুৱালো জয়ন্ত ছাৰে তেতিয়া ক'লে এই ৰোগটো আপোনালোকে পাৰে যদি আপোনালোকে জেমচিলৈ লৈ যাব উঠি অহা যুৱতীজনী যেন একো মনত দুখ নাপায় অত্যন্ত পঢ়া ছোৱালী আমাৰ মোৰ ভতিজা ছোৱালী হয় যেন একো তাই সোনকালে যেন সকলোৰে সহায় সহযোগ তাই ভাল হয় এইটো আমি বহুত কামনা কৰিছো আঙুলতা বাইদেউ আপোনাকো অনুৰোধ জনাইছো ছোৱালীজনীক যেন আপুনি যাতে হাতত তুলি লয় লগতে ব্যক্তি দল সংগঠনৰ পৰাও সহায়ৰ আহ্বান কৰিছে অঞ্চলটোৰ ৰাইজে আঙুলতা বাইদেউলৈ অনুৰোধ জনাব বিচাৰিছো আমাৰ এই ছোৱালীজনী আমাৰ ক্লাছ 10ত পঢ়ি আছে এই ছোৱালীজনী মানে বহুত ৰোগ মাৰাত্মক ৰোগ এটাত মানে আক্ৰান্ত হৈ আছে তেখেতৰ মানে চিকিৎসা কৰিবৰ কাৰণে মানে টকা পইচা বা ধন টকা পইচা হাতত নাই সকলো ঘৰত যি বস্তু আছিল সকলো বিক্ৰী কৰি শেষ কৰি দিলে তাইৰ লগতে আৰু ধৰি লওক ঘৰৰ ভেটিকণ আছে এই ভেটিকণ বিক্ৰী কৰি দিয়ালৈকে তেখেততো থাকিবলৈতো জেগা নাই সেইটো কাৰণে উন্নত চিকিৎসাৰ কাৰণে আঙুলতা বাইদেউক মই এটাই অনুৰোধ জনাইছো তাই মানে যাতে অলপ কিবা এটা সহায় কৰি দিয়ে আপোনাৰ ভিতৰৰ যিখিনি পাৰে আপুনি তাইক মানে অলপ যাতে সহায় কৰি দিয়ে তাই মানে কি হৈছে তাই কৈ আছে যে মোৰ মেট্ৰিক দিবলৈ
মানে ইচ্ছা আছে, মোৰ জীয়াই থাকিবলৈ ইচ্ছা আছে। তাইক যাতে জীয়াই থকা ইচ্ছাটো যাতে বাইদেৱে আমাক পূৰণ কৰি দিয়ে, আমি ৰাইজৰ ফালৰ পৰা আমি বাইদেউ আমি অনুৰোধ জনাইছো যে তাইৰ হকে আপুনি কিবা এটা কৰি দিয়ক। নিজ নাতিনীজনীৰ চিকিৎসা সহায় ভিক্ষা কৰি কান্দোনত ভাঙি পৰিল অৰ্চনাৰ আইতাক। এতিয়া মোৰ নাতি ছোৱালীজনীৰ কাৰণে আপোনাক মই অনুৰোধ জনাইছো যাতে মোৰ ছোৱালীজনীক অতি সোনকালে ভাল কৰি দিয়ে। জিএমচিলৈ নিবলৈ কাৰণে আপোনাক মই অনুৰোধ জনাইছো। উঠি অহা যুৱতী ছোৱালীজনীক ইমানখিনি অশান্তি দিব নালাগে। ঈশ্বৰে আপুনি যাতে সোনকালে মোৰ নাতিক ভাল কৰি দিবলৈ আপুনি আশীৰ্বাদ দিয়ক, অলপ সহায় দিয়ক, ইমানকে আপোনাক মই অনুৰোধ জনালো। আপুনিও যিকোনো ধৰণেৰে সহায় কৰিব পাৰে অৰ্চনাক। নগদ ধন জমা কৰিব পাৰিব অৰ্চনাৰ ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাত থকা ছেভিং বেংক একাউণ্ট নম্বৰ 33555756 তথা IFSC নম্বৰ SBI N0005914। যোগাযোগ কৰিব পাৰিব অৰ্চনাৰ ফোন নং 7399251364 বা আমাৰ BMC নিউজৰ প্ৰতিনিধি। দলংঘাটৰ পৰা চন্দ্ৰজিৎ দাসৰ সহযোগত BMC নিউজ।